ওম শান্তি। আজিৰ তাৰিখ 28 মে 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, পিতা হৈছে সৰ্বসম্বন্ধৰ স্নেহৰ চেক্ৰিন, অৰ্থাৎ অতিকৈ মিঠা। একমাত্ৰ মিঠা প্ৰেমিকক স্মৰণ কৰা, তেতিয়া বুদ্ধি সকলো ফালৰ পৰা আঁতৰি যাব। আৰু আজিৰ প্ৰশ্ন, কৰ্মাতীত হোৱাৰ সহজ পুৰুষাৰ্থ বা যুক্তি কোনটো? পিতাই উত্তৰত কৈছে, ভাইৰ দৃষ্টি দৃঢ় কৰাৰ পুৰুষাৰ্থ কৰা, বুদ্ধিৰে যাতে একমাত্ৰ পিতাৰ বাহিৰে আন সকলো পাহৰি যোৱা। কোনো দৈহিক সম্বন্ধ যাতে স্মৃতিলৈ নাহে, তেতিয়াহে কৰ্মাতীত হবাগৈ। নিজক আত্মা ভাই বুলি বুজা, এয়াই পুৰুষাৰ্থৰ লক্ষ্য। ভাই বুলি বুজিলে দৈহিক দৃষ্টি, বিকাৰী খেয়াল সকলো সমাপ্ত হৈ যাব। ওম শান্তি। দুবাৰ ওম শান্তি। দুবাৰ কেনেকৈ? এয়াতো তোমালোক সন্তানসকলৰহে বুদ্ধিত আছে। পিতায়ো বহি সন্তানসকলকে বুজায়, প্ৰথমেতো পিতাৰ ওপৰত নিশ্চয় জন্মিব লাগে, কিয়নো তেওঁ পিতাও হয়, শিক্ষকো হয় আৰু গুৰুও হয়। এয়াতো লৌকিক ৰীতিৰে বেলেগ বেলেগ হয়। যৌৱন কালত শিক্ষক আৰু 60 বছৰ আয়ুসৰ পাছত গুৰুৰ শৰণ লয়। এওঁ যেতিয়া আহে তেতিয়া তিনিওটা সেৱা একেলগে কৰে। কয়, সৰু ডাঙৰ সকলোৱে পঢ়িব পাৰে, সন্তানসকলৰ মস্তিষ্ক ভাল সজীৱ হৈ যায়। এয়াতো সন্তানসকলে বুজি গৈছে যে সৰু ডাঙৰ সকলো জীৱৰে আত্মা নিশ্চয় আছে। আত্মা জীৱত অৰ্থাৎ শৰীৰত প্ৰৱেশ কৰে। আত্মা আৰু জীৱৰ মাজত পাৰ্থক্যটো আছে নহয়। ইয়াত তোমালোক সন্তানসকলক আত্মা আৰু পৰমাত্মাৰ জ্ঞান দিয়া হয়। আত্মাটো অবিনাশী, বাকী শৰীৰ ইয়াত ভ্ৰষ্টাচাৰেৰে জন্ম হয়। তাততো ভ্ৰষ্টাচাৰৰ নামেই নাথাকে, সম্পূৰ্ণ নিৰ্বিকাৰী সৃষ্টি বুলি গায়ন কৰা হয়। চেষ্টাচাৰী আৰু ভ্ৰষ্টাচাৰী শব্দ দুটি আছে নহয়, এই সকলো কথা পিতাইহে বুজায়। সন্তানসকলৰ মাথোন এইটো দৃঢ় নিশ্চয় হৈ যাওক যে আমাৰ অৰ্থাৎ আত্মাসকলৰ পিতাই আমাক পঢ়ায়। পিতা আহে পুৰুষোত্তম সংগম যুগত, গতিকে ইয়াৰ দ্বাৰা সিদ্ধ হয় যে পিতাই কনিষ্ঠৰ পৰা পুৰুষোত্তম কৰি তোলে। এই জগতখনেই হৈছে কনিষ্ঠ তমোপ্ৰধান, ইয়াক ৰৌৰৱ নৰক বুলি কোৱা হয়। এতিয়া আমি উভতি যাব লাগে। সেয়েহে নিজক আত্মা বুলি বুজা, পিতা আহিছে লৈ যাবলৈ, আমি ভাই হওঁ, এইটো দৃঢ় নিশ্চয় কৰি লোৱা। এই দেহটো নাথাকিব, তেতিয়া বিকাৰী দৃষ্টি সমাপ্ত হৈ যাব। এয়া হৈছে বহুত উচ্চ লক্ষ্য। বহুত কম সংখ্যকেহে এই লক্ষ্যত উপনীত হ'ব পাৰে। পৰিশ্ৰম কৰিবলগীয়া হয়, অন্তিমত যাতে কোনো বস্তু স্মৃতিলৈ নাহে। ইয়াকে কৰ্মাতীত অৱস্থা বুলি কোৱা হয়। এই দেহো বিনাশী। ইয়াৰ প্ৰতি থকা মমত্ব যাতে আঁতৰি যায়, পুৰণি সম্বন্ধত মমত্ব ৰাখিব নালাগে। এতিয়াতো নতুন সম্বন্ধত যাব লাগে। স্ত্ৰী পুৰুষৰ পুৰণা আখুৰি সম্বন্ধ কিমান চি পিতাই কয়। নিজক আত্মা বুলি বুজা, এতিয়া উভতি যাব লাগে। আত্মা বুলি ভাবি থাকিলে তেতিয়া শৰীৰৰ বোধ নাথাকিব। স্ত্ৰী পুৰুষৰ আকৰ্ষণ নোহোৱা হৈ যাব। লিখাও আছে যে অন্তকালত যিয়ে স্ত্ৰীক স্মৰণ কৰে, এনেকুৱা চিন্তনত যাৰ মৃত্যু হয়, সেয়েহে কোৱা হয় অন্তিম সময়ত গংগাজল মুখত থাকক। শ্ৰীকৃষ্ণৰ স্মৃতি থাকক। ভক্তি মাৰ্গতটো শ্ৰীকৃষ্ণৰ স্মৃতি থাকে। শ্ৰীকৃষ্ণ ভগৱানুবাস বুলি কৈ দিয়ে। ইয়াততো পিতাই কয়, দেহকো স্মৃতিলৈ আনিব নালাগে। নিজক আত্মা বুলি বুজা আৰু সকলো ফালৰ পৰা অন্তৰৰ আকৰ্ষণ আঁতৰাই যোৱা। সকলো সম্বন্ধৰ স্নেহ এজনতেই যেন চেক্ৰিন অৰ্থাৎ অতি মিঠা হৈ যায়। সকলোৰে মিঠা অৰ্থাৎ মৰমৰ আৰু সকলোৰে প্ৰেমিকো হয়। প্ৰেমিক এজনেই, কিন্তু ভক্তি মাৰ্গত কিমান নাম ৰাখি দিছে।
ভক্তিৰ বিস্তাৰ বহুত। যজ্ঞ, তপ, দান, তীৰ্থ, ব্ৰত পালন কৰা, শাস্ত্ৰ পঢ়া, এয়া সকলো হৈছে ভক্তিৰ সামগ্ৰী। জ্ঞানৰ সামগ্ৰীটো একোৱেই নাই, এইটো তোমালোকে বুজাবৰ কাৰণে টুকি ৰাখা। বাকী তোমালোকৰ কাগজ আদি একোৱেই নাথাকিবগৈ। পিতাই বুজাই, সন্তানসকল, তোমালোক শান্তিধামৰ পৰা আহিছিলা, শান্তই আছিলা। শান্তিৰ সাগৰৰ পৰা তোমালোকে শান্তিৰ পবিত্ৰতাৰ উত্তৰাধিকাৰ লোৱা। এতিয়া তোমালোকে উত্তৰাধিকাৰ লৈ আছা নহয়, জ্ঞানো আছে, জ্ঞানো লৈ আছা, পদ সন্মুখত আছে। এই জ্ঞান পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। এয়া হৈছে আত্মিক জ্ঞান। পিতাজী কৈছে যে এই জ্ঞান পিতাৰ বাহিৰে আৰু আন কোনেও দিব নোৱাৰে। আৰু এয়া হৈছে আত্মিক জ্ঞান। আত্মিক পিতা আত্মিক জ্ঞান দিবলৈ এবাৰহে আহে। তেওঁ কোৱাও হয় পতিত পাৱন। ৰাতিপুৱা বহি সন্তানসকলক ড্ৰিল অৰ্থাৎ ব্যায়াম কৰায়। বাস্তৱত ইয়াক ড্ৰিল বুলিও ক'ব নোৱাৰি। পিতাই কেৱল কয়, সন্তানসকল, নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা, অৰ্থাৎ পিতাক স্মৰণ কৰা। কিমান সহজ। তোমালোক আত্মা নোহোৱা জানো? ক'ৰ পৰা আহিছা? পৰমধামৰ পৰা। এনেকৈ আন কোনেও নুসুধে। পাৰলৌকিক পিতাইহে সন্তানসকলক সোধে। সন্তানসকল, পৰমধামৰ পৰা এই শৰীৰত ভূমিকা পালন কৰিবলৈ আহিছা নহয়? ভূমিকা পালন কৰোঁতে কৰোঁতে এতিয়া নাটক পূৰা হ'ল। আত্মা পতিত হোৱা বাবে শৰীৰো পতিত হৈ গ'ল। শুনতে খাট পৰে, সেয়েহে আকৌ গলোৱা হয়। সেই সন্ন্যাসীসকলে এনেকৈ অৰ্থ কেতিয়াও নুবুজায়। তেওঁলোকেতো ঈশ্বৰক নাজানেই। পিতাৰ লগত যোগযুক্ত হৈ থাকিব লাগে, এই কথা মানি নলয়। পিতাই যি শিকায় সেয়া আন কোনেও শিকাব নোৱাৰে। এই ক্ষেত্ৰত বাস্তৱত যত্ন কৰিবলগীয়া হয়। পিতাইটো কিমান সহজ কৰি বুজায়। গায়নো আছে, পতিত পাৱন সৰ্বশক্তিমান, তেওঁকে শ্ৰী শ্ৰী বুলি কোৱা হয়। আৰু শ্ৰী বুলি কোৱা হয় দেৱতাসকলক। তেওঁলোকক শোভা পায়। তেওঁলোকৰ আত্মা আৰু শৰীৰ দুয়োটাই পবিত্ৰ। আত্মাকটো কোনেও নিৰ্লেপ বুলি ক'ব নোৱাৰে। আত্মাইহে চুৰাশী জন্ম লয়। কিন্তু অজ্ঞতাৰ বাবে মনুষ্য ভ্ৰষ্টাচাৰী হৈ গৈছে। একমাত্ৰ পিতাহে আহি পুনৰ শ্ৰেষ্টাচাৰী কৰি তোলে। ৰাৱণে ভ্ৰষ্টাচাৰী কৰি দিয়ে। চিত্ৰটো তোমালোকৰ ওচৰত আছে। বাকী এনেকুৱা 10টা মূৰ থকা ৰাৱণ নাথাকে। সত্যযুগতো ৰাৱণ নাথাকে। এইটো স্পষ্ট। কিন্তু শুনোতাসকলে ক'ব সেয়া ইয়াৰেই পুলি। কোনোবাই অলপ শুনিব, কোনোবাই বেছিকৈ শুনিব। চোৱা, ভক্তি মাৰ্গৰ কিমান বিস্তাৰ। অনেক প্ৰকাৰৰ ভক্ত আছে। আকৌ পূৰ্বৰে পৰা শুনিছে যে পলুৱাই নিছিল। শ্ৰীকৃষ্ণৰ ক্ষেত্ৰতো কয় নহয় যে পলুৱাই নিলে। তেন্তে তেনেকুৱা শ্ৰীকৃষ্ণক মৰম কিয় কৰে? পূজা কিয় কৰে? সেয়েহে পিতাই বহি বুজায়, শ্ৰীকৃষ্ণটো হৈছে প্ৰথম ৰাজকুমাৰ। তেওঁতো কিমান বুদ্ধিমান হ'ব। গোটেই বিশ্বৰ মালিক জানো কম বুদ্ধিমান হ'ব? তাত তেওঁলোকৰ পৰামৰ্শদাতা আদি নাথাকে। ৰায় লোৱাৰ দৰকাৰ নাই। ৰায় লৈয়েতো সম্পূৰ্ণ হৈছে। তেন্তে আকৌ ৰায় কি ল'ব? তোমালোকে আধাকল্প কাৰো ৰায় লোৱাৰ প্ৰয়োজন নাথাকে। স্বৰ্গ আৰু নৰকৰ নামো শুনিছা। এয়াতো স্বৰ্গ হ'ব নোৱাৰে। পাথৰ বুদ্ধিৰ হোৱা বাবে এনেকৈ ভাবে যে ইয়াত আমাৰ ধন আছে, মহল আদি সকলো আছে, এয়াই স্বৰ্গ। কিন্তু তোমালোকে জানা যে স্বৰ্গটো হৈছে নতুন সৃষ্টি। স্বৰ্গতটো সকলো সদ্গতিত থাকে। স্বৰ্গ আৰু নৰক জানো একেলগে হ'ব? স্বৰ্গ কাক কয়? তাৰ আয়ুস কিমান? এয়া সকলো পিতাই তোমালোকক বুজাইছে। সৃষ্টিটো এখনেই, নতুনক সত্যযুগ, পুৰণিক কলিযুগ বুলি কোৱা হয়। এতিয়া ভক্তিমাৰ্গ অন্ত হ'ব। ভক্তিৰ পাছত লাগে জ্ঞান। সকলো জীৱ আত্মাই ভূমিকা পালন কৰি কৰি পতিত হৈ গৈছে। এয়াতো পিতাই বুজাইছে। তোমালোকে সুখ বেছিকৈ পোৱা। 4ভাগৰ 3ভাগ সুখ, এভাগ দুখ। তাৰেও আকৌ যেতিয়া তমোপ্ৰধান হৈ যোৱা তেতিয়া দুখ বেছি হয়। আধা আধা হ'লে তেন্তে কি মজা থাকিব? মজা তেতিয়াহে থাকিব যেতিয়া স্বৰ্গত দুখৰ নাম চিহ্নও নাথাকিব। সেইবাবেতো স্বৰ্গক সকলোৱে স্মৰণ কৰে। নতুন আৰু পুৰণি সৃষ্টিৰ এয়া বেসদৰ খেল, যাৰ বিষয়ে সকলো অজ্ঞ। পিতাই ভাৰতবাসীকহে বুজায়। বাকী যিসকল আছে সেইসকল আধাকল্পৰ
ভিতৰতে আহে। আধা কল্পত কেৱল তোমালোক সূৰ্যবংশী আৰু চন্দ্ৰবংশীহে থাকা। তোমালোক পবিত্ৰ হৈ থাকা, সেইকাৰণে তোমালোকৰ আয়ুস দীঘলীয়া হয় আৰু নতুন আৰু সৃষ্টিও নতুন হয়। পিতাই কৈছে যে তোমালোকৰ আয়ুস দীঘলীয়া হয় আৰু সৃষ্টিও নতুন হয়। তাত সকলো নতুন, শস্য, পানী, ভূমি সকলো নতুন। আগলৈ তোমালোক সন্তানসকলক সকলো সাক্ষাৎকাৰ কৰাই থাকিব যে এনেকুৱা এনেকুৱা হ'ব। আৰম্ভণিটো হৈছিল, আকৌ পাছৰ ফালেও হোৱা উচিত। সময় সমীপত আহিলে আনন্দিত হৈ থাকিবা। মনুষ্য যেতিয়া বিদেশৰ পৰা নিজৰ দেশলৈ আহে তেতিয়া আনন্দিত হয় নহয়? কাৰোবাৰ বিদেশত মৃত্যু হ'লে তেতিয়া তেওঁক উৰাজাহাজেৰে নিজৰ দেশলৈ লৈ আনে। সকলোতকৈ উত্তম পবিত্ৰতকৈও পবিত্ৰ হৈছে ভাৰত। ভাৰতৰ মহিমা তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নাজানে। বিশ্বৰ আচাৰ্য নহয় জানো? নামেই হৈছে স্বৰ্গ। তেওঁলোকে যি আচাৰ্য দেখুৱায় সেয়া সকলো নৰকৰ। ক'ত নৰকৰ আচাৰ্য, ক'ত স্বৰ্গৰ। ৰাতি দিনৰ পাৰ্থক্য আছে। নৰকৰ আচাৰ্যও বহুত মনুষ্যই চাবলৈ যায়। কিমান অনেক মন্দিৰ আছে, তাত মন্দিৰ নাথাকে। প্ৰাকৃতিক সৌন্দৰ্য থাকে, মনুষ্য বহুত কম থাকে। সুবাস আদিৰো দৰকাৰ নাথাকে। প্ৰত্যেকৰে নিজা নিজা অতি সুন্দৰ বাগিচা থাকে, অতি উত্তম ফুল থাকে। তাৰতো বতাহো অতি উত্তম হ'ব। গৰম আদিয়ে কেতিয়াও আমনি নকৰিব, সদায় বসন্ত ঋতু হ'ব। ধূপৰো দৰকাৰ নাথাকে। স্বৰ্গৰ নাম শুনিলেই মুখলৈ পানী আহে। তোমালোকে কবা যে এনেকুৱা স্বৰ্গতো ততালিকে গৈ উপস্থিত হওঁ। কিয়নো তোমালোকে স্বৰ্গক জানা, কিন্তু আকৌ অন্তৰে কয় এতিয়াতো আমি বেহদৰ পিতাৰ লগত আছো। পিতাই পঢ়াই এনেকুৱা সুযোগ আকৌ জানো পাম? ইয়াত মনুষ্যই মনুষ্যক পঢ়ায়, তাত দেৱতাই দেৱতাক পঢ়াব। ইয়াততো পিতাই পঢ়ায়, ৰাতি দিনৰ পাৰ্থক্য। কিমান আনন্দিত হ'ব লাগে। চোৰাশীৰ জন্মও তোমালোকেই লৈছা। পিতাই আজি কৈছে যে চোৰাশীৰ জন্মও তোমালোক সন্তানসকলেই লৈছা। তোমালোকেই বিশ্বৰ ইতিহাস ভূগোলৰ বিষয়ে জানা যে আমিতো অনেকবাৰ এই ৰাজ্য লৈছো, আকৌ ৰাৱণ ৰাজ্যত আহিলো। এতিয়া পিতাই কয় তোমালোক এটা জন্ম পবিত্ৰ হোৱা, তেতিয়া 21 জন্ম তোমালোক পাৱন হৈ যাবা। কিয়নো নহবা? কিন্তু মায়া এনেকুৱা যে ভাই ভনী হৈও থাকিবলৈ নিদিয়ে, কেঁচা হৈয়ে থাকি যায়। বৰ্তি থাকিব তেতিয়াহে যেতিয়া নিজক আত্মা ভাই ভাই বুলি বুজিব। দেহৰ বোধ আঁতৰি যাব লাগে। দেহৰ বোধ আঁতৰি যাব লাগে। ইয়াৰ বাবে পৰিশ্ৰম কৰিবলগীয়া হয়, বহুত সহজো হয়। কাৰোবাক কঠিন বুলি ক'লে তেওঁৰ ইচ্ছা নোহোৱা হৈ যাব। সেইবাবে ইয়াৰ নামেই হৈছে সহজ স্মৃতি। জ্ঞানো সহজ। চোৰাশীৰ চক্ৰ জানিব লাগে। প্ৰথমতে পিতাৰ পৰিচয় দিব লাগে। পিতাৰ স্মৃতিৰেই আত্মাৰ মামৰ আঁতৰি যাব আৰু পবিত্ৰ সৃষ্টিৰ উত্তৰাধিকাৰ প্ৰাপ্ত হ'ব। প্ৰথমতে পিতাক স্মৰণ কৰা। ভাৰতৰ প্ৰাচীন যুগ বুলিয়ে কয়, যাৰ দ্বাৰা ভাৰতে বিশ্বৰ বাদশ্বাহী প্ৰাপ্ত কৰে। প্ৰাচীন কিমান বছৰ হ'ল? তেতিয়া আকৌ লাখ লাখ বছৰ বুলি কয়। তোমালোকে জানা যে 5000 বছৰৰ কথা সেই ৰাজযোগেই পুনৰ পিতাই শিকাই আছে। এই ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰ কোনো দৰকাৰ নাই। সোধা হয় তোমালোক আত্মাসকলৰ নিবাস স্থান ক'ত? তেতিয়া ক'ব আমাৰ নিবাস স্থান ভ্ৰুকুটিৰ মাজত। তেন্তে আত্মাকহে চাব লাগে। এই জ্ঞান তোমালোকে এতিয়া পোৱা, আকৌ তাত এই জ্ঞানৰ প্ৰয়োজনেই নাথাকিব। মুক্তি জীৱন মুক্তি পোৱাৰ পাছত সমাপ্ত। মুক্তিত থকা সকলেও নিজৰ নিজৰ সময়ত জীৱন মুক্তিত আহি সুখ পাব। সকলোৱে মুক্তিৰ পাছত জীৱন মুক্তিত আহে। ইয়াৰ পৰা যাব শান্তিধামলৈ, বাকী আৰু কোনো অন্য সৃষ্টি নাই। ড্ৰামা অনুসৰি সকলো উভতি যাবই লাগে। বিনাশৰ প্ৰস্তুতি চলি আছে। ইমান খৰচ কৰি কৰি বোমা আদি প্ৰস্তুত কৰে, সেয়া জানো ৰাখি থবলৈ প্ৰস্তুত কৰে? বাৰুদো হৈছে বিনাশৰ বাবে। সত্যযুগ ত্ৰেতাত এইবিলাক বস্তু নাথাকে। এতিয়া 84 জন্ম সম্পূৰ্ণ হ'ল। আমি এই শৰীৰ এৰি ঘৰলৈ যাম। দীপাৱলীত সকলোৱে নতুন নতুন ভাল ভাল কাপোৰ পিন্ধে নহয়? তোমালোক আত্মাও নতুন হৈ যোৱা। এয়া হৈছে বেহদৰ কথা। আত্মা পবিত্ৰ হ'লে শৰীৰো উত্তম পোৱা যায়। এই সময়ত কৃত্ৰিম ধূনপেচ কৰে, পাউডাৰ আদি লগাই সুন্দৰ হৈ যায়। তাততো প্ৰাকৃতিক সৌন্দৰ্য থাকে। আত্মা সদা সুন্দৰ হৈ যায়।
এয়াতো তোমালোকে বুজি পোৱা। স্কুলত সকলো একে ধৰণৰ নহয়। তোমালোকেও পুৰুষাৰ্থ কৰা। আমি এনেকুৱা লক্ষ্মী নাৰায়ণ সমগৈ। এয়া হৈছে তোমালোকৰ ঈশ্বৰীয় কুল, তাৰ পাছত হয় সূৰ্যবংশী, চন্দ্ৰবংশী কুল। তোমালোক ব্ৰাহ্মণসকলৰ বাদশ্বাহী নাই। তোমালোক এতিয়া সংগমত আছা। কলিযুগত এতিয়া বাদশ্বাহী নাই। অৱশ্যে অলপ বাদশ্বাহী থাকিও যায়। একেবাৰে নোহোৱা হৈ কেতিয়াও নাযায়। এতিয়া তোমালোকে এয়া হ'বৰ বাবে পুৰুষাৰ্থ কৰি আছা। পিতাই কৈছে যে এতিয়া তোমালোকে অৰ্থাৎ সন্তানসকলে এয়া হ'বৰ বাবে পুৰুষাৰ্থ কৰি আছা। তোমালোক আত্মাসকলে বুজি পোৱা যে আমি আত্মা ভাই ভাই, তেওঁ হৈছে পিতা। পিতাই কয়, ইজনে সিজনক ভাই ভাই দৃষ্টিৰে চোৱা। পিতাই কৈছে যে তোমালোক আত্মাসকলে বুজি পোৱা যে আমি আত্মা ভাই ভাই আৰু তেওঁ হৈছে পিতা। পিতাই কয়, ইজনে সিজনক ভাই ভাই দৃষ্টিৰে চোৱা। জ্ঞানৰ তৃতীয় নেত্ৰটো লাভ কৰিছা। তোমালোক আত্মাসকল ক'ত নিবাস কৰা? আত্মা ভায়ে সোধে, আত্মা ক'ত থাকে? তেতিয়া কয়, ইয়াত, ভ্ৰুকুটিত। এয়াতো সাধাৰণ কথা। একমাত্ৰ পিতাৰ বাহিৰে যাতে আন একোৱেই স্মৃতিলৈ নাহে। অন্তিম সময়ত শৰীৰো যাতে এনেকৈ পিতাৰ স্মৃতিত ত্যাগ কৰিব পাৰা, এইটো অভ্যাস দৃঢ় কৰিব লাগে। পিতাই কৈছে যে একমাত্ৰ পিতাৰ বাহিৰে যাতে আন একোৱেই স্মৃতিলৈ নাহে। অন্তিম সময়ত শৰীৰো যাতে এনেকৈ পিতাৰ স্মৃতিত ত্যাগ কৰিব পাৰা, এইটো অভ্যাস দৃঢ় কৰিব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ, প্ৰথমতে সত্যযুগত অতি উত্তম সুন্দৰ শৰীৰ প্ৰাপ্ত কৰিবলৈ এতিয়া আত্মাক পাৱন কৰি তুলিব লাগে। মামৰ আঁতৰাই দিব লাগে। কৃত্ৰিম ধূনপেচ কৰিব নালাগে। দ্বিতীয়তে সৰ্বদা পবিত্ৰ হ'বলৈ অভ্যাস কৰিব লাগে যে একমাত্ৰ পিতাৰ বাহিৰে অন্য একোৱেই যাতে স্মৃতিলৈ নাহে। এই দেহো পাহৰি যাব লাগে। ভাই ভাই দৃষ্টি যাতে স্বভাৱসিদ্ধ দৃঢ় হয়। আৰু আজিৰ বৰদান, শুভ ভাৱনা আৰু শুভ কামনাৰ সহযোগেৰে আত্মাক পৰিৱৰ্তন কৰাওঁতা সফলতা সম্পন্ন হোৱা। শুভ ভাৱনা আৰু শুভ কামনাৰ সহযোগেৰে আত্মাক পৰিৱৰ্তন কৰাওঁতা সফলতা সম্পন্ন হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। যেতিয়া কোনো কাৰ্যত সকলো ব্ৰাহ্মণ সন্তানে সংগঠিত ৰূপত নিজৰ মনৰ শুভ ভাৱনা আৰু শুভ কামনাৰ সহযোগ দিয়ে, তেতিয়া সেই সহযোগেৰে বায়ুমণ্ডলৰ দুৰ্গ নিৰ্মাণ হৈ যায়, যিয়ে আত্মাসকলক পৰিৱৰ্তন কৰি দিয়ে। যেনেকৈ পাঁচোটি আঙুলিৰ সহযোগেৰে যিমানেই ডাঙৰ কাৰ্য নহওক সহজে সমাধান হৈ যায়, তেনেকৈ প্ৰতিগৰাকী ব্ৰাহ্মণ সন্তানৰ সহযোগে সেৱা সফলতাৰে সম্পন্ন কৰি দিয়ে। সহযোগৰ ফলাফল হৈছে সফলতা। সহযোগৰ ফলাফল হৈছে সফলতা। আৰু আজিৰ শ্লোগান, খোজে প্ৰতি পদমৰ উপাৰ্জন কৰোঁতা সকলেই হৈছে সকলোতকৈ ধনৱান। খোজে প্ৰতি পদমৰ উপাৰ্জন কৰোঁতা সকলেই হৈছে সকলোতকৈ ধনৱান। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ